মাহৰ শেষত আমাৰ ছুপাৰভাইজাৰ বাইদেৱে পিছৰ মাহত হ'ব লগা থিমটোৰ বিষয়ে জনায়। এইবাৰো বাইদেৱে জনালে শাক পাচলি আৰু ফল মূল থিম আছে। শাক পাচলি আৰু ফল মূল থিমক লৈ মই আগতে সিহঁতক কৰাইছিলোঁ এক্টিভিটি, কাৰণ আগষ্ট মাহতো আছিল আমাৰ এই থিমটোৱে। সেই ভাবিলোঁ কি কৰাম ভাবি মিটিঙৰ পৰা আহি অলপ ইউটিউবটো চাৰ্চ কৰিলোঁ, কৰি দুটামান আইডিয়া পালোঁ, দুটা এক্টিভিটি মনলৈ আহিল, অলপ আইডিয়াও ল'লোঁ ইউটিউবৰ পৰা যেনিবা। তাৰপিছত আহিয়ে কামত লাগি গ'লোঁ। কাৰ্টুন আছিলে, কাৰ্টুনেৰে ফল মূল অলপ কাটিলোঁ, ফল মূলবোৰ কাটি পেলাই তাৰেদি সিহঁতক, আৰু শাক পাচলি অলপো কাটিলোঁ, তাৰেদি সিহঁতক এক্টিভিটি কৰাম বুলি ভাবিলোঁ। এনেদৰে কাটি লৈছোঁ, লৈ পেলাই কালাৰ কৰিম, ইয়াতে ফেব্ৰিক কৰিম। ফেব্ৰিক কৰাৰ পাছত এখন থিম বৰ্ড বনাম, থিম বৰ্ড বনাই তাৰপাছত এক্টিভিটি দুটাও বনাম, গোটেইখিনি দেখুৱাম আপোনালোকক। এনেদৰে ফল মূল আৰু শাক পাচলিখিনি কালাৰ কৰিলোঁ, কালাৰ কৰি পেলাই তাৰপাছত দুটা বক্স বনালোঁ। সেই বক্স দুটা ভিডিঅ' কৰা নহ'ল যেনিবা, মই শিখৰ বক্সত এনেকৈ কাগজ লগাই ফল মূল আৰু শাক পাচলি বুলি লিখি লৈছিলোঁ। মই এক্টিভিটিটো কৰাওঁতে দেখাম সেই বক্স দুটা। এইটো থিম বৰ্ডটো হৈ গ'ল। শাক পাচলি আৰু ফল মূল এনেদৰে মই বনাই ফেব্ৰিক কৰি লৈছোঁ। এখন বাহিৰত থাকিব, তাৰোপৰি এক্টিভিটি কৰাবও ভাল হ'ব। এইটো এটা মই বনাইছিলোঁ এক্টিভিটি। এনেদৰে মানে ফল মূল আৰু শাক পাচলিবোৰ সিহঁতে নিজে নিজে চিনি লৈ ভাগ কৰিব। তেনেদৰে কেনেকৈ কৰিছিলোঁ মই, বা সিহঁতে কেনেকৈ এক্টিভিটি কৰিব, মই গোটেইখিনিয়ে আপোনালোকক দেখাম। এফালে ফল মূল আছে, তাৰপাছত সিফালে থাকিব শাক পাচলি। তেনেদৰে এক্টিভিটিটো সিহঁতক কৰাই গৈ থাকিম। এইবোৰ ফল মূল আৰু শাক পাচলি মই অৱশ্যে কাটি লৈছিলোঁ, এইবিলাক কিতাপৰ পৰা কাটিছিলোঁ। মোৰ ল'ৰাহঁতৰ আগৰ পুৰণা কিতাপ কিছুমান আছিলে, তাৰ পৰাই ফল মূলৰ শাক পাচলিবোৰ মই এনেদৰে কাটি লৈছিলোঁ। কাটি লৈ পেলাই তেতিয়া মই তাৰ পৰা মুঠতে দুটা এক্টিভিটি আপোনালোকক মই দেখাম, চাই যাওক। এইটো এটা এক্টিভিটি মই যিটো সিহঁতৰ লগত কৰিমগৈ। এনেদৰে মই এখন কাগজত, ডাঠ কাগজত এনেদৰে ৰছী দি এই ফটোবোৰ যে মই দেখাইছিলোঁ শাক পাচলি আৰু ফল মূলৰ, সেইবোৰ এনেদৰে মই ৰছীত লগাই সিহঁতে যেন ঘূৰাই ঘূৰাই থ'ব পাৰে শাক পাচলিত, ফল মূলত। এইটো মই সিহঁতৰ লগত কৰিম, কৰাটো দেখাম যেনিবা, আপোনালোকক অলপ এনেকৈ দেখাই ল'লোঁ। এয়া যে এক্টিভিটিখিনি দেখুৱাৰ আগতে আপোনালোকক ভাবিলোঁ মোৰ ক্লাছটো মানে ৰুমটো আৰু অলপ দেখাওঁ। এইটো থিম বৰ্ডটো বাহিৰত থাকিব। তাৰপাছত এনেদৰে ৱেলকাম বুলি লিখি লৈছোঁ, দুপাহ ফুল বনাই লৈছোঁ। আৰু এইটো হৈছে মোৰ ৰুমটো, মোৰ কোঠাটো, আৰু সঁচাকৈ মোৰ সপোনৰ ৰুম এইটো। আৰু কাৰণ মোৰ ভাগ্যত যিহেতুকে চৰকাৰী ঘৰ পোৱা নাই বুলিয়ে ভাবি লৈছোঁ, সেইখিনি মই আশা কৰিব বাদেই দিছোঁ। আৰু যিমান পাৰোঁ সিমান মই নিজৰ মতে সজাই লৈছোঁ, যিমানখিনি পাৰোঁ কষ্ট কৰিছোঁ। এনেদৰে মই থাৰ্মোকোলৰ প্লেটবিলাক কাটি এলফাবেটবোৰ মই মোৰ ক্লাছৰ গোটেই ৱালত লগাই দিছিলোঁ ডাঙৰকৈ। দেখিবলৈ খুবেই সুন্দৰ হৈছে। ভিডিঅ'টোত আপোনালোকে কেনেকুৱা পাইছে নাজানো, কিন্তু দেখিবলৈ খুব ধুনীয়া হৈছে। উপায় নাই আৰু মই এনেদৰে সজাই ল'ব লাগিব, কাৰণ চৰকাৰে দিয়া সেই ঘৰটো যে ডাঙৰ ঘৰটো, টাইলছৰ ঘৰটো যে, সেই ঘৰটো পোৱা মোৰ ভাগ্যত নাই। আৰু সেইটো পোৱা হয় কিজানি মই আৰু কিবা কিনি কৰিলোঁ হয়, কিন্তু ভগৱানে সেইখিনি মোক সৌভাগ্য দিয়া নাই। কিন্তু এইটো ঘৰতে মই এনেদৰে কৰি লৈছোঁ। যিহেতুকে মোৰ ঘৰটো পাৰ্মানেণ্ট নহয়, ক'ব নোৱাৰোঁ কেতিয়া এই ৰুমটো চাগে কেতিয়াবালৈ কিবা কাৰণত এৰিব লগাও হ'ব পাৰে, ভগৱানে নকৰক। সেয়ে মই পাৰ্মানেণ্টকৈ কৰা নাই, এনেদৰে আঠা দি কৰিছোঁ প্ৰত্যেকটো বস্তু, যেন মই খুলিব পাৰোঁ পাছত। আৰু এই ছাতিটো হৈছে মোৰ ল'ৰাৰ জন্মৰ ছাতি, সৰু ল'ৰা। পেলাই দিয়াতকৈ এনেদৰে ওলমাই থৈ তাতে এইবোৰ চন্দ্ৰ, সূৰ্য, তৰা এইবোৰ মানে বনাই ওলমাই থৈ দিছিলোঁ। এইটো হৈছে মোৰ কোঠালিটো, আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। সকলোৱে আগৰ মোৰ এই কেন্দ্ৰটোৰ ভিডিঅ' দিছিলোঁ যে, সকলোৱে ভাল পায় কিন্তু দেই, সকলোৱে কমেণ্ট কৰে, তাৰ বাবে বহুত ধন্যবাদ। সেয়ে মই ৰুমটো দেখাই ল'লোঁ। এই দুটা হৈছে সেই বক্স দুটা কৈছিলোঁ যে আপোনালোকক, সেই বক্স দুটাতে সিহঁতে এনেদৰে ফল মূল আৰু শাক পাচলি বাছি থৈ দিব। চাই যাওক তেন্তে ভিডিঅ'টো। এটা কিহৰ বাকচ? ফল মূল, হয়নে? এইটো ফল মূল আৰু এইটো শাক পাচলি। এতিয়া চোৱা, ফল মূল থোৱা, শাক পাচলি থোৱা। আমটো ফল মূল, গুড। তাৰপিছত চোৱা, ছবিকেইটা চোৱা। এইটো কি? খোৱা, এনেকৈ চোৱা। এইটো মূলা বগা, এইটো শাক পাচলি। বহি থকা, তাৰপিছত এইটো
ঐ জ্ঞান বহা বহা জ্ঞান বহা আপেল ফল-মূল এইটো তৰমুজ শাক-পাচলি ফল-মূল হৈছে অগি বহি লোৱা জলকীয়া শাক-পাচলি এইটো আঙুৰ ফল-মূল গুড এইটো ল'ৰাটো কি ক'বা নামটো সুধিবা গাজৰ আলু তাৰপাছত এইটো কি বেঙেনা শাক-পাচলি তাৰপাছত এইটো গাজৰ শাক-পাচলি থোৱা তৰমুজটো কি ফল-মূল ফল-মূলটো ইয়াত থাকিব তাৰপাছত আলু শাক-পাচলি কল ফল-মূল তৰমুজ মূলা গাজৰ ভেন্দি বেঙেনা আম লেচু নহয় আঙুৰ জলকীয়া ষ্ট্ৰবেৰী হাত তালি চবে হাত কৰি এনেদৰে প্ৰত্যেকটো শিশুকে এক্টিভিটিটো কৰিবলৈ দিয়া যায় এইটো আছে ফল-মূল আৰু এইটো আছে শাক-পাচলি মাজত থকা ছবিটো আমি সাইডলৈ নিব লাগিব মানে কেনেকৈ নিব লাগিব যিটো বস্তু ফল হয় সেইটো আমি এফালে আনিব লাগিব আৰু যিটো শাক-পাচলি হয় আমি এইটো চাইডে আনিব লাগিব হয়নে আচ্ছা এইটো কি নাৰিকল ফল নে শাক-পাচলি ফল এতিয়া নাৰিকলটো আমি টানি পেলাই এনেকৈ আনিব লাগিব দেখিছানে এটা চোৱা এইটো কি চিনি পাইছানে এইটো কি তিতা কেৰেলা এইটো কি তিতা কেৰেলা ফল-মূল নে শাক-পাচলি শাক-পাচলি এতিয়া তিতা কেৰেলাটো টানি পেলাই আমি শাক-পাচলি ফালে লৈ গ'লো দেখিছানে নাই কিয়ান এইফালে চোৱা এইটো কি এইটো আমটো ফল-মূল নে শাক-পাচলি ফল-মূল আমটো আমি টানি পেলাই ফল-মূললৈ নিলো নে watermelon ফল-মূল শাক-পাচলি ফল-মূল এইটো বেঙেনা শাক-পাচলি কথা নকবা যাবি নাই সুখত কি পইচা নিজে ওলাই গৈছে মই দেখি তিতা কেৰেলা
মই প্ৰথমতে সিহঁতক দেখালোঁ কেনেদৰে কৰিব লাগে তাৰপাছত প্ৰত্যেকটো শিশুৱে এনেদৰে কৰিলে খুব সুন্দৰকৈ কৰিলে আৰু ফূৰ্তি পালে সিহঁতে আপোনালোকৰ যদি ভাল লাগিছে এই দুটা এক্টিভিটি তেন্তে কৰি চাব পাৰে আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত একদম নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি যাব শেষত বিষয়বস্তুটোৰ লগত জড়িত এটি ভংগীমা গীতেৰে মোৰ ভিডিঅ'টো সামৰণি মাৰিম পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ